যেনে এতিয়া শিক্ষা বিভাগত হোষ্টেল নিৰ্মাণ, আমি যিবিলাক দূৰণিবতীয়া জনজাতীয় অঞ্চল, এতিয়া তাত আমি প্ৰত্যেকখন গাঁৱত বিদ্যালয় নিৰ্মাণ কৰিব নোৱাৰোঁ, কিন্তু সেই গাঁৱৰ ছাত্ৰ ছাত্ৰীয়ে দূৰণিবতীয়া হ'লেও তাতে ছাত্ৰাবাসত থাকি তেওঁলোকে যাতে পঢ়া শুনা কৰিব পাৰে, আমি এই প্ৰথম পৰ্যায়ত 78টা হোষ্টেল 366 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰাৰ কাৰণে আমি আগবাঢ়িছোঁ। কৃষি বিভাগৰ পৰা যিসকল আমাৰ ফৰেষ্ট ডুৱেলাৰ, যিসকল টাইটেল হোল্ডাৰ, তেওঁলোকক পাৱাৰ টিলাৰ দিয়া আৰু অন্যান্য তেওঁলোকক ছাপোৰ্ট দিয়াৰ কাৰণে আঁচনি গ্ৰহণ কৰিছে। অৰ্থাৎ এই অভিযানৰ অধীনত প্ৰত্যেকটো ডিপাৰ্টমেণ্টে তেওঁলোকে নিজাববীয়া আঁচনি ল'ব। চাকৰি যেতিয়া কৰিছে, চাকৰি কৰাৰ কাৰণে তেওঁ কিছুমান নিৰ্দিষ্ট কাম কৰিব লাগিব। চাকৰি মানে কি? নিৰ্দিষ্ট কিছুমান কাম কৰিব লাগিব। চৰকাৰে সেই কামখিনি কৰিবলৈ দিছে। চৰকাৰে যদি ক'ৰবাত দেখে যে তেওঁ কামখিনি কৰা নাই, তেতিয়াহ'লে চৰকাৰেতো সেৱা বিধি অনুযায়ী ব্যৱস্থা গ্ৰহণ কৰিবই। আৰু সুধিবলগীয়া কোনো কথাই নাই, আৰু আমি এইবিলাকত সোমাব নালাগে। ওৰাম ডাঙৰীয়াই কৈ গৈছে যে বিষয়টো বিবেচনাধীন বা বিষয়টো পৰীক্ষা কৰি থকা হৈছে। জনজাতিকৰণৰ বহু ধৰণৰ ইয়াতে দাবী আছে। যেনেকে 6 জনগোষ্ঠীৰ জনজাতিকৰণ আছে, তেনেধৰণে কাৰ্বিসকলৰো ভৈয়ামত জনজাতিকৰণৰ ইছ্যু আছে, বড়োসকলৰ পাহাৰত জনজাতিকৰণৰ ইছ্যু আছে, শৰণীয়া কছাৰীসকলৰ সমস্যা আছে, মদাহীসকলৰ সমস্যা আছে। গতিকে এই গোটেইখিনি দিশ পৰীক্ষা নিৰীক্ষা কৰি মই ভাবোঁ যে কেন্দ্ৰীয় চৰকাৰে উপযুক্ত সিদ্ধান্ত সময়ত গ্ৰহণ কৰিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।